আপুনি খানা কি খালে? কোনে মই আমাৰ কলডিল গাহৰি মাংস। আপুনি এনেই কেলে কয় যিকিনো কথা? কেলে মিছা কথা কম? সঁচা বতৰটো হ'ল ডাৱৰীয়া, অকণকৈ চিপকৈ বৰষুণো পেলাইছে। বৰষুণে পেলাইছে নে কুঁৱলী পেলাইছে এইটো নাজানো। এতিয়া সময় হ'ল 8:22 ৰাতিপুৱা আৰু এনেকুৱা লাগিছে যে 5:30 6টা বাজিছেহে, কিন্তু আপুনি ঘড়ীটো চালেহে গম পাব। এনেই যদি আপুনি বহি থাকে নহয়, ৰস বেলিটো ওলাব, আমুকটো কৰিম তামুকটো কৰিম ভাবে নহয়, কিন্তু বহুত দিগদাৰ হ'ব। কালি আমাৰ যিজনী গাখীৰ খিৰোৱা গাই সেইজনী নাহিলে, বাকীখিনি আহিলে। এতিয়া এইখিনি খুলি খেদি থৈ সেইজনী বিচাৰি গৈছিলোঁ ভাত পানী খাই কৰি, একো নাপালোঁ। ছাগলীখিনি এইকেইটা আছে, এইকেইটা খুলি খেদি থৈ আহোঁগৈ ৰ'ব। আৰু কালিলৈ সকাম এটা আছে আমাৰ গাঁৱতে মানুহ এঘৰত, মানে যদি পায় সহায় সহযোগ কৰিব লাগে। মানে কি আৰু ধৰক কোনোবাই পইচা 100 দিব, কোনোবাই মিঠাতেল 1 লিটাৰকৈ দিব, আধা লিটাৰকৈ দিব। এনেকৈ সহায় কৰিব পাৰিলে মানুহক ভাল। এইখিনি মানুহৰ বিপদ হৈ থাকে, গতিকে ঘৰততো কৈ আছে মোক বহুত দিনৰ পৰা পইচা 100 দি দিবি, 100 দি দিবি। আৰু পইচা 100 মই লৈছোঁ বাৰু। গৰু এতিয়া থ'বলৈ যাওঁ, সেই থ'বলৈ যোৱা জেগাতে আছে, পইচা 100 দি গুচি আহে। আমাৰ খেলৰ নহয়, আন খেলৰ। কামটো ধৰিছিলোঁহে, বা কামটো আকৌ কৰিমহি। এইটো কাম আজি কমপ্লিট কৰিব লাগিব। জেৰুৱা খুটি মাৰটো পাৰিলে 2-3খনমান জেৰুৱা ববও লাগিব। মাঘ বিহুৰ পৰা 15 দিনমানলৈকে সেই লেট্ৰিন বনোৱা কামতে ব্যস্ত হৈ থাকিম। তাৰপিছত যেতিয়া আজৰি হ'ম নহয়, খুব বাগানত পানী দিম। পানী দি আৰু বাগানতে লাগি থাকিম। পপাই অকলে অকলে মনে মনে ৰঙা আলু সেই কৰি আছে, মানে খান্দি আছে। মই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আমাৰ ঘৰৰ ৰঙা আলু। দুপাতি দিছিলোঁ আৰু ৰঙা আলু চাওক কেনেকৈ ওপৰত ওলাই আছে। এইটো চাওক, এনেকৈ ওলাই আছে। ধুনীয়া আছে। বিয়াত ডাঙৰ এটা পাইছোঁ।
এই দেখিলে এইটো কিমান এইটো এপোৱামান হৈ যাব 1 পোৱামান ফাটি গৈছে কেইটা মিঠা হ'ব এইটো সব কেনেকুৱা হৈছে দেখিছে কি কাৰণ হৈছে জানো ফাটি চিটি গৈছে একেবাৰে কেঁচাকে খাওঁ বুলি খললেও খাব পাৰে সিজাই খালে ভাল আৰু কোমল হৈ যায় বস্তুটো চব্জি বনাইও খাব পাৰে ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা কুল কুল আমাৰ ঘৰৰ বিলাহী চাটনি পিঁয়াজেদি আমাৰ ঘৰৰ কচু ঔটেঙা নে বিলাহী Mistika sok kuliah. Orang Arab lu mistik sok kuliah. Lagi, apa? বুলি সুধা ভাতটো কচু দাইল ঔটেঙা তাৰপিছত বন্ধাকবি আলুগুটি আৰু ঘেগেৰা মাহ তাৰপিছত আমাৰ ঘৰৰ বিলাহী ডাঙৰ বিলাহী আৰু পিঁয়াজে চাটনি বিলাহী লাগিলে আমাৰ ঘৰৰ বিলাহী ডাঙৰ ডাঙৰ সৰুটো না লগা সৰু ফুলিছে চাগে আজি হেয়ালি কি জন্মদিন নেকি মোক এই মই উপহাৰ লৈছো ঘৰৰ পৰা তাৰমানে খানা আছে আজি মোক মাতিলে যে তেল পিঠা খাম আহিবা বুলি সেইটো কাৰণে আহিছো সপোনত মতা নাই তুমি তুমি কালি হ'ব কালিহে মানুহ আছিলে এতিয়া কোনো নাই যোৱায়ো নাই কলো জোৱাই কলো কাৰ ঘৰত কাম লগাইছে
টেকেলি ঘৰত অঁ কি কাম লগাইছে এইবোৰ হেৰি ঘৰৰ কাম কি কৰা জানো সুধ কৈছে জানো মই নুসুধিলে তাক প্ৰথমে আপুনি খানা কি খালে কোনে মই অঁ আমাৰ কলডিল গাহৰি মাংস আপুনি এনেই কেলে কয় যিকিনো কথা কেলে মিছা কথা কম সঁচাকৈ কল দিলে গাহৰি মাংস কেতিয়াও নাখায় সেইটো কাৰণে মই সেইটো কাৰণে গাহৰি মাংস আলু গুটি ক'ৰ পৰা আনিলো গাহৰি মাংস আজি অনা নহয় কালি অনা নিগনি দোকানত বিকে নিগনি দোকানত বিকে আপোনালোকে যে নিগনি দোকানৰ পৰা নানাই নহয় সেইটো ময়ো জানো আজিকালি যাওঁ নহয় মোক কোৱা নাই জানো কি বুলি কৈছিলে কি কৈছিলে কি বুলি কৈছিলে হ'লে বাৰু কি নকওঁ এতিয়া মানুহবোৰ ধেৰ আছে নহয় ক'ত আছে হয় নাই? সেয়া তোমাৰ ভাগৰ মোবাইলটো অঁ একো নহয় নহয় আপোনালোকৰ ঘৰত আপোনালোকে পিঠা বনালেনে আমাৰ ঘৰত কাচি পিঠা কোনে কোনে খাই ভাল পায় এনেকুৱা পিঠা কমেণ্ট কৰিব মই ভালো পাওঁ বেয়াও পাওঁ এতিয়া এই প্ৰথম কেইদিনত বেয়া পাওঁ যেতিয়া বোলে এসপ্তাহমান বিহু হৈ গ'ল বোলে আৰু তাৰপিছৰ পৰা ভাল পাবলৈ ধৰোঁ এইকেইদিন মানে প্ৰত্যেকৰ ঘৰতে এইটো পিঠাহে বেছিকৈ উলিয়ায় বাকীখিনি নিদিয়ে যে সেইটো কাৰণে এইটো খাই খাই আমনি লাগেগৈ বনাইছে দেখিছেনে গেছত বনাই খৰি জুইত বনাইছে খৰি জুইত গেছতকৈ ভাল খৰি জুইত এঙেঠাটো অকণমান দিয়ে আৰু গপ গপনিত হৈ যাব কেনেকৈ ঘূৰণীয়া আহিছে সেইফালে ছাইডত থৈ দিয়ে দেখিছে কেনেকৈ